হাই 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 গৌরব গগৈ হাই 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 কংগ্রেস হাই 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 এজেন্ট গৌরব গগৈ মুর্দাবাদ 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 পাকিস্তানি এজেন্ট গৌরব গগৈ মুর্দাবাদ 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 পাকিস্তানি এজেন্ট গৌরব গগৈ মুর্দাবাদ 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 হাই 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 গৌরব গগৈ হাই 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 কংগ্রেস হাই 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 কংগ্রেস সভাপতি গৌরব গগৈ হাই 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 কংগ্রেস সভাপতি গৌরব গগৈ হাই 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 কংগ্রেস সভাপতি গৌরব গগৈ হাই 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 কংগ্রেস সভাপতি গৌরব গগৈ হাই 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 যে এটা ফেমিলিৰ যিটো ফেমিলি নেকি এজন অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এবাৰৰো নহয় তিনিবাৰৰ মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰী এজনৰ তেওঁৰ ল'ৰাৰ ফেমিলিত তেওঁৰ নিজৰ ল'ৰাৰ ফেমিলিত 4জন সদস্য এই 4জন সদস্যৰ মাত্ৰ এজন সদস্য হিন্দু আৰু এজন সদস্য ভাৰতীয় বাকীখিনি ভাৰতীয় নহয় আৰু লগতে হিন্দুও নহয় এইটো এটা চৰম সেইজন মুখ্যমন্ত্ৰী কিন্তু এজন হিন্দু আৰু এজন অসমীয়া এজন ভাৰতীয় আছিলে যেজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কথা কৈছোঁ তৰুণ গগৈ ডাঙৰীয়াই তেওঁৰ ল'ৰাৰ 4টা ফেমিলিৰ অকল ল'ৰাটোৰ বাদে বাকীকেইটা সদস্য আজি ভাৰতীয় নহয় আৰু হিন্দুও নহয় চৰম পৰিতাপৰ বিষয় আৰু সেইজন আজি ল'ৰা প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ ল'ৰা গৌৰৱ গগৈ ডাঙৰীয়া এতিয়া বৰ্তমান অসম কংগ্ৰেছৰ সভাপতিৰ পদত অধিষ্ঠিত হৈ আছে এটা ৰাজনৈতিক দলৰ আজি সভাপতি পদত অধিষ্ঠিত হৈ আছে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে আৰু যিটো দলে নেকি এটা সময়ত দেশত প্ৰধানমন্ত্ৰী আছিল আৰু অসমতো তেওঁলোকৰ বহু সময়কাল তেওঁলোকে শাসনভাৰত আছিলে সেই দলৰ আজি সভাপতি এজন গৌৰৱ গগৈ ডাঙৰীয়া চৰম দুৰ্ভাগ্যজনক বিষয় যে তেওঁৰ আজি পাকিস্তানী লিংক ওলাই গ'ল আজি তেওঁ ভাৰতবৰ্ষতে থাকি অসমতে থাকি আজি পাকিস্তানৰ গুণগান গায় আজি সেইজন গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া সংসদত মাতে পাকিস্তানত গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণে জয়গান দিয়া হয় ইয়াৰ অৰ্থ কি যে সেইজন গৌৰৱ গগৈ ডাঙৰীয়াই ভাৰতবৰ্ষৰ কাম কৰা নাই এতিয়া অসমবাসীৰ ৰাইজৰ কাম কৰা নাই তেওঁ পাকিস্তানৰ এজেণ্ট হিচাপে কাম কৰিছে আৰু সেইটো এটা চৰম দুৰ্ভাগ্যজনক বিষয় আৰু ইতিমধ্যে প্ৰমাণ হ'ল যে তেওঁ ইতিমধ্যে পাকিস্তানত গৈছে পাকিস্তানত থাকি আহিছে পাকিস্তানত বহুদিন থাকি আহিছে আৰু পাকিস্তানত তেওঁ বহুবাৰ যোৱা এটা ৰেকৰ্ড ইতিমধ্যে পোৱা গ'ল আৰু এইটো এটা চৰম দুৰ্ভাগ্যজনক বিষয় আৰু সেইটো কাৰণে আমি আহ্বান জনাইছোঁ যে তেখেতৰ বিৰুদ্ধে যি ব্যৱস্থা সেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইটোৱে আমাৰ আহ্বান যদি দোষী হয় তেতিয়াহ'লে সি গ্ৰেপ্তাৰ কৰাৰ কাৰণে দাবী উঠিছিলে আৰু নিশ্চয়কৈ আইনী প্ৰক্ৰিয়াৰে যিখিনি ব্যৱস্থা সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমিও আজি আমাৰো প্ৰতিবাদী কাৰ্যসূচী আমাৰ দক্ষিণ কামৰূপ জিলাত আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই কৈছোঁ তাত আমাৰ জেনেৰেল যি আমাৰ জনতা আছে সেই জনতাসকলে সহযোগিতা কৰিছে সকলোৰে এটা আহ্বান যে ভাৰতবৰ্ষৰ বিৰুদ্ধে থকা এজন ব্যক্তি যি আজি পাকিস্তানে বিভিন্ন ধৰণে ভাৰতবৰ্ষক তছনছ কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰে সেই পাকিস্তানৰ যদি লিংকত এজন ব্যক্তি থাকে ডেটটো এজন প্ৰেছিডেণ্ট এটা দলৰ সেনেকুৱা ব্যক্তিৰ ওপৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়